অনৈতিক কাৰ্যকলাপত জড়িত হোৱা একাংশ যুৱক যুৱতী, একাংশ সন্দেহজনক মহিলা, একাংশ তৃতীয় লিংগৰ লোক আৰু গণেশগুৰি উৰণ সেতুৰ তলত এদৰে 3 দিন পূৰ্বে দিছপুৰ আৰক্ষীৰ অভিযানত ধৰা পৰিছিল একাংশ অনৈতিক কাৰ্যকলাপত জড়িত যুৱক যুৱতী, লগতে তৃতীয় লিংগৰ 4জনকৈ ব্যক্তি আৰু তাৰ পাছতে দিছপুৰ আৰক্ষী তৎপৰ হৈছে। নিউজ 18 ধাৰাবাহিক এই বাতৰি প্ৰচাৰ কৰি আহিছিল যে গণেশগুৰি উৰণ সেতুৰ তলত একাংশ অনৈতিক কাৰ্যকলাপ চলে। যিসকল লোকে গণেশগুৰি উৰণ সেতুৰ তলেৰে নিশা পাৰ হয় তেওঁলোক সকলোৱে এই সমূহ দৃশ্যৰ সাক্ষী। দৰদাম কৰি থাকে একাংশ অনৈতিক কাৰ্যকলাপত জড়িত মহিলা, তেওঁলোকৰ এগৰাকী লিডাৰ থাকে আৰু তাৰ পদপথৰ যিসকল ব্যৱসায়ী, যি গণেশগুৰি উৰণ সেতুৰ তলত যিসকল লোকৰ দোকান আছে তেওঁলোক আটাইতকৈ ভুক্তভোগী। তেওঁলোকে বাৰম্বাৰ এই কথা আমাৰ নিউজ 18ক বাৰম্বাৰ তেওঁলোকে জনাইছিল যে এই অঞ্চলটো একাংশ অনৈতিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে। তাত বাহিৰৰ পৰা একাংশ লোক আহে, তাত দৰদাম কৰে, তাত বিভিন্ন ধৰণৰ ড্ৰাগছৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ অবাধ প্ৰচলন হয় আৰু এই সকল সন্দেহযুক্ত যুৱতী যি নিশাৰ ভাগত অতি ৰহস্যজনকভাৱে সেই স্থানত তেওঁলোকৰ আবিৰ্ভাৱ ঘটে আৰু ইয়াৰ পূৰ্বেও বহু এনে ঘটনা সংঘটিত হৈছে। একাংশ লোকক তেওঁলোকে লুটপাট চলায়, তেওঁলোকৰ সৈতে দৰদাম কৰে, যদি দৰদাম নিমিলে তেন্তে তেওঁলোকে মাৰপিট কৰে আৰু তেওঁলোকৰ বয় বস্তু কাঢ়ি লয়। কিছুদিন পূৰ্বে ধেমাজিৰ এজন যুৱকৰ লগত তেনেধৰণৰ ঘটনা সংঘটিত হৈছিল। দেহ ব্যৱসায়ী চক্ৰত জড়িত একাংশ অনৈতিক কাৰ্যকলাপত জড়িত দুগৰাকী মহিলাই যুৱকজনক মাৰপিট কৰিছিল, টকা 15,000 কাঢ়ি লৈছিল, লগতে মোবাইল ফোন কাঢ়ি লৈছিল আৰু একাধিক এনেকুৱা অভিযোগৰ পাছত শেহতীয়াকৈ দিছপুৰ আৰক্ষী সাৰ পাইছে আৰু দিছপুৰ আৰক্ষীয়ে যি অভিযান চলাইছে, কালি নিশাৰ ভাগতো গণেশগুৰি উৰণ সেতুৰ তলত এইদৰে অভিযান চলিল আৰু অভিযান কেৱল অনৈতিক কাৰ্যকলাপত জড়িত বুলি নহয়, গণেশগুৰি উৰণ সেতুখনৰ তলত পদপথত নিশা হলে খোজ কাঢ়িব নোৱাৰি একাংশ সুৰামত্ত যুৱক যুৱতীৰ উদ্ভণ্ডালি চলে, মাৰপিট কৰে আৰু বহু অবৈধ কাৰ্যকলাপ চলি থকাৰ সন্দেহ আছে, অভিযোগ আছে। তাৰ পাছতে দিছপুৰ আৰক্ষী এটা দল কালি উপস্থিত হয়। যি ডিচিপি আছে দিছপুৰ আৰক্ষীৰ মৃণাল ডেকা, তেখেতৰ নেতৃত্বত প্ৰায় 1:30 বজালৈকে অভিযান চলিল। অভিযানৰ সময়ছোৱাত কেইবাজনো সুৰামত্ত যুৱক যুৱতীক ধৰা হৈছে, লগতে অনৈতিক কাৰ্যকলাপত জড়িত থকা একাংশ যুৱতী মহিলাক আটক কৰা হৈছে আৰু তাৰ পাছতে জনাইছো এই ধৰণৰ তৎপৰতা কালি দিছপুৰ আৰক্ষীৰ ক্ষেত্ৰত দেখা পোৱা গ'ল। এটা বৃহৎ দল আহিছিল, তেওঁলোকে অভিযান চলালে। অভিযানৰ সময়ত কেইবাজনো সুৰাপায়ী যুৱকক আটক কৰা হৈছে, চালকক আটক কৰা হৈছে আৰু লগতে কেইবাগৰাকীও এনেকুৱা অনৈতিক কাৰ্যকলাপত জড়িত থকা যুৱক যুৱতীক ধৰা হ'ল আৰু সেইখিনি সময়তেই দিছপুৰ আৰক্ষীৰ অভিযানক লৈ এতিয়া সন্তোষ প্ৰকাশ কৰিছে গণেশগুৰি উৰণ সেতুৰ তলত থকা একাংশ পদপথৰ ব্যৱসায়ীয়ে। নিশা 1:30 বজালৈকে গণেশগুৰি উৰণ সেতুৰ তলত প্ৰকৃততে চলে কি, যিসমূহ পদপথত দোকান থাকে সেই দোকানত দুপৰ নিশালৈকে মদ খাই আহি একাংশ যুৱক যুৱতী আহি ইয়াৰ পূৰ্বেও মাৰপিট কৰা ঘটনা ভাইৰেল হৈছিল। লগতে গণেশগুৰি উৰণ সেতুৰ দিছপুৰ দিশটোলৈ থকা যিখন ফুটব্ৰিজ আছে তাৰ তলত একাংশ যুৱক যুৱতী, আমি প্ৰথমতে যিখন ফটো দেখুৱাইছিলোঁ সেইদিনাখন তাত এইসকল যুৱক যুৱতী, তাত তৃতীয় লিংগৰ একাংশ লোকো আছে, লগতে একাংশ মহিলা আছে, লগতে বাহিৰৰ পৰা একাংশ যুৱক যুৱতী তালৈ আহে। তেওঁলোকে তাত দৰদাম কৰে আৰু দৰদামৰ পাছত যদি নিমিলে তেন্তে তেওঁলোকে ডকাইতিৰ কাণ্ডত বা ডকাইতিৰ ঘটনাও তেওঁলোকে সংগঠিত কৰে, জোৰ জবস্তি তেওঁলোকে টকা কাঢ়ি লয়। ইতিমধ্যেই গণেশগুৰিত অনৈতিক কাৰ্যকলাপত জড়িত থকা 18 গৰাকী যুৱক যুৱতীক দিছপুৰ আৰক্ষীয়ে আটক কৰিছিল আৰু তেওঁলোকক আটক কৰাৰ পাছত তেওঁলোকে কাৰ নেতৃত্বত এই ধৰণৰ অনৈতিক কাৰ্যকলাপ গণেশগুৰি উৰণ সেতুৰ তলত দীৰ্ঘদিনৰ পৰা চলাই আছে তাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষীয়ে তদন্ত কৰিছে। কিন্তু 3 দিনৰ অন্তত কালি যি উৰণ সেতুৰ তলত অভিযান চলিল তাত কিন্তু পুনৰ একাংশ যুৱক যুৱতীক আৰক্ষীয়ে আটক কৰিছে, লগতে সুৰাপায় অৱস্থাত অহা, সুৰামত্ত অৱস্থাত অহা একাংশ ড্ৰাইভাৰক বা যিসকল চালক আছে তেওঁলোককো আটক কৰিছে আৰু আটক কৰাৰ পাছত দিছপুৰ আৰক্ষীয়ে এইটো কথা স্পষ্ট কৰিছে যে অনাগত দিনতো গণেশগুৰি উৰণ সেতুৰ তলত দিছপুৰ আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থাকিব। নিউজ 18 অসম নৰ্থ ইষ্টে বাৰম্বাৰ এই কথা সম্প্ৰচাৰ কৰিছিল যে গণেশগুৰি উৰণ সেতুৰ তলত নিশা হ'লেই কিছুমান অনৈতিক কাৰ্যকলাপ চলে। কেৱল দেহ ব্যৱসায়ে নহয়, ইয়াত ড্ৰাগছ, সুৰা, গাঞ্জাৰ অবৈধ তাত আড্ডা চলে, একাংশই বিক্ৰী কৰে আৰু অন্য নালাগে যেটো শিৱ মন্দিৰ আছে গণেশগুৰি উৰণ সেতুৰ তলত তাৰ কাষতেই একাংশই মুকলিকৈ গাঞ্জা বিক্ৰী কৰি থাকে, হুৰা বিক্ৰী কৰে। এইবোৰ ঘাটিত পৰিণত হৈছে। কিন্তু চকুমুদা কুলিৰ ওপৰত আছিল দিছপুৰ আৰক্ষী আৰু শেহতীয়াকৈ পঞ্জাবী গলি যোনটো গলি আছে তাতো এগৰাকী যুৱতীক
নিশাৰ ভাগত চুৰিকাঘাত কৰা হৈছিল আৰু তাৰ পাছৰ পৰ্যায়ত পুৱতি নিশাই দিছপুৰ আৰক্ষী সাৰ পাইছিল আৰু দিছপুৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আছে যে তেওঁলোকে নিশাৰ ভাগত পেট্ৰলিং নকৰে এই পঞ্জাবী গলিকে আদি কৰি গণেশগুৰি উৰণ সেতুৰ তলত দিছপুৰ আৰক্ষী যেনেকুৱা ধৰণৰ পেট্ৰলিং দেখিবলৈ পাব লাগে তেনেকুৱা পেট্ৰলিং আগতে দেখা পোৱা নাছিল কিন্তু শেহতীয়াকৈ ৰাইজৰ অভিযোগ আৰু নিউজ 18ৰ ধাৰাবাহিক বাতৰি সম্প্ৰচাৰৰ পাছত এবাৰ দিছপুৰ আৰক্ষী সাৰ পাইছে আৰু ডিচিপি মিনাল ডেকাৰ নেতৃত্বত কালি নিশা প্ৰায় 1:30 বজালৈকে অভিযান চলিল আৰু গণেশগুৰি উৰণ সেতুৰ তলৰ যদি কথা ক'বলৈ যাম 12 বজাৰ পিছৰ পৰা ইয়াত এটা ভিৰ লাগে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহে একাংশ খুৰামত্ত যুৱক যুৱতী বিশেষকৈ উজনি অসমৰ একাংশ যুৱক যুৱতীৰ উদ্ভণ্ডালি এই গণেশগুৰি উৰণ সেতুৰ তলত কোনো নতুন কথা নহয় ইয়াৰ পূৰ্বেও একাংশ যুৱক যুৱতী ইয়ালৈ আহে ৰাজপথত থকা পদপথত থকা দোকানসমূহত তেওঁলোকে খাদ্য গ্ৰহণ কৰাৰ অন্তত তেওঁলোকে মাৰপিটত লিপ্ত হয় বিভিন্ন ধৰণৰ পৰিস্থিতি তেওঁলোকে বিনষ্ট কৰে আৰু এতিয়া দিছপুৰ আৰক্ষী কঠোৰ হৈছে কালি এই অভিযানৰ সময়তে তেওঁলোকে কেবাজনো খুৰামত্ত চালকক আটক কৰিছে কেবাজনকো আটক কৰি দিছপুৰ থানালৈ লৈ গৈছে এইদৰে তন্নতন্নকৈ পৰীক্ষা কৰা হ'ল গাড়ীসমূহ পৰীক্ষা কৰা হৈছে সকলোৰে ব্ৰেক এনালাইজাৰ লৈ তেওঁলোকক পৰীক্ষা কৰা হ'ল আৰু খুদ ডিচিপি মিনাল ডেকা তাত উপস্থিত আছিল তেখেতৰ নেতৃত্বত এই অভিযান চলিছে আৰু ইয়াৰ 4 দিন পূৰ্বে যি অনৈতিক কাৰ্যকলাপত জড়িত থকা যুৱক যুৱতীসকলৰ বিৰুদ্ধে যি অভিযান চলিছিল সেই অভিযানৰ নেতৃত্বটো কিন্তু এজন মিনাল ডেকা আছিল আৰু তেতিয়া 18 গৰাকী যুৱক যুৱতীক আটক কৰা হৈছিল তৃতীয় লিংগৰ 5 জন লোকক আটক কৰা হৈছিল আৰু সকলোৱে এটা কথাই কামনা কৰে সকলোৱে এটাই দাবী যে গণেশগুৰি উৰণ সেতুৰ তলত থকা এই যিটো অনৈতিক কাৰ্যকলাপৰ যিটো ঘাটি বা যিসকল লোক ইয়াত জড়িত হৈ আছে যাৰ নেতৃত্বত এইবোৰ ঘটনা সংঘটিত হৈ আছে সেইসকলক অতি শীঘ্ৰে চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি এই গণেশগুৰি উৰণ সেতুৰ পৰা গণেশ মন্দিৰলৈ যোৱা যিটো পথ আছে সেই পথটোত নিশাৰ ভাগত যাতে সকলো এটা সুস্থ পৰিৱেশত সকলো থাকিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ জনোৱা হৈছিল এইদৰে একাংশ যুৱক যুৱতী এইসকল হৈছে সন্দেহযুক্ত অনৈতিক কাৰ্যকলাপত জড়িত থকা একাংশ সন্দেহযুক্ত মহিলা তৃতীয় লিংগৰ লোক আৰু লগতে তেওঁলোকক দৰদাম কৰি থকা কেবাজনো যুৱককো আটক কৰিছে এই সমগ্ৰ যিটো চক্ৰ আছে এই চক্ৰটোত একাংশ হোটেল কৰ্তৃপক্ষ জড়িত থকাৰো এটা গুৰুতৰ অভিযোগ আছে কিছুমান হোটেলৰ সৈতে তেওঁলোকৰ যোগাযোগ থাকে হোটেলত থকা একাংশ যুৱকে তেওঁলোকৰ গ্ৰাহকসকলক এনেকুৱা একাংশ অনৈতিক কাৰ্যকলাপত জড়িত থকা যুৱক যুৱতীৰ সৈতে ফোন নম্বৰ তেওঁলোকে যোগাযোগ কৰি দিয়ে আৰু তেওঁলোকক হোটেলত ৰখাৰ ব্যৱস্থা কৰি দিয়ে এনে কেতবোৰ ভয়ংকৰ তথ্য দিছপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে আৰু গণেশগুৰি উৰণ সেতুৰ তলত থকা কেইবাখনো হোটেলত এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে লজ আৰু অন্য যিবোৰ গেষ্ট হাউচ আছে সেইসমূহৰ কথা মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু গণেশগুৰি সমগ্ৰ গুৱাহাটী মহানগৰীতে এনেবোৰ ঘটনা একেবাৰে সুলভ হৈ পৰিছে পল্টন বজাৰত আগতে এনেকুৱাবোৰ ঘটনা একেবাৰে সুলভ আছিল এতিয়া গণেশগুৰি উৰণ সেতুৰ তলতো একাংশই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে আৰু দিছপুৰ আৰক্ষীৰ এই যি অভিযান চলাইছে এই অভিযানে এটা আশাৰ ৰেঙনি আনিছে এই পদপথত থকা ব্যৱসায়ীসকলে সন্তোষ প্ৰকাশ কৰিছে তেওঁলোকে কৈছে যে এই সমগ্ৰ স্থানখিনি একাংশ বাহিৰৰ পৰা অহা লোকে বেয়া কৰি পেলাইছিল আৰু এই যি একাংশ কিন্নৰ আছে বা অন্য যি দেহ ব্যৱসায়ী চক্ৰ জড়িত একাংশ মহিলা আছে তেওঁলোকৰ এটা চক্ৰ আছে তেওঁলোকে দিনত তেওঁলোকক তাত দেখা পোৱা নাযায় কিন্তু ঠিক সন্ধিয়া হোৱাৰ লগে লগে তেওঁলোকে গণেশগুৰি উৰণ সেতুখনৰ দুয়োটা ফালে তেওঁলোকে অৱস্থান কৰে আৰু তাত সেইখিনি সময়ত কোনো ভদ্ৰ মহিলা বা ভদ্ৰ মানুহ তাহি ৰাস্তাৰে পাৰ হৈ যাব নোৱাৰে একাংশ ড্ৰাগছ সৰবৰাহকাৰী ড্ৰাগছ আসক্ত যুৱকে তালৈ আহে আৰু এনেকুৱা একাংশ যুৱক যুৱতীৰ সৈতে তেওঁলোকে দৰদাম কৰে একাংশক লৈ যায় যদি লৈ যাব নোৱাৰে তেন্তে ৰাজপথতে তৰ্কাতৰ্কিত লিপ্ত হয় মাৰপিটত লিপ্ত হয় পৰিৱেশ বিনষ্ট কৰে আৰু সমগ্ৰ গণেশগুৰিবাসীয়ে এই ঘটনাৰ তদন্ত বিচাৰিছিল অভিযান চলিবলৈ কৈছিল আৰু অভিযান চলিছে আৰু দিছপুৰ আৰক্ষীক ধন্যবাদ জনাইছে এতিয়া গণেশগুৰিৰ এইসকল বাসিন্দাই আৰু বিশেষকৈ ডিচিপি মিনাল ডেকাৰ নেতৃত্বত যি 1:30 বজালৈকে অভিযান চলিছে সকলোৱে আশা কৰিছে যে অনাগত দিনতো দিছপুৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখক যাতে গণেশগুৰি উৰণ সেতুৰ তলত যিটো আড্ডা বহে যিটো নিশাৰ ভাগত যিসমূহ দোকান তাত খোলা হৈছে সেই দোকানসমূহত যাতে মাৰপিটৰ ঘটনা সংঘটিত নহয় আৰু দোকানসমূহক নিশাৰ ভাগত যি ৰাজপথত দোকানসমূহ বহে সেইটো এটা ৰহস্যজনক কথা কাৰণ নিশাৰ ভাগত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা আছে ৰাজপথতেই বহু সংখ্যক লোকে আহি দোকান বহায় আৰু দোকানসমূহতো সেই তাত থকা যিখন একাংশ গাড়ী খুলি গাড়ীৰ ভিতৰত তেওঁলোকে সামগ্ৰী বিক্ৰী কৰে কিছুমানে পদপথত দোকান দিয়ে কিন্তু অভিযোগ আছে যে সেই দোকানসমূহতো নিশাৰ ভাগত অবৈধ সুৰা বিক্ৰী হয় নেকি সেইটো এটা ডাঙৰ অভিযোগ দিছপুৰ আৰক্ষীয়ে নিশাৰ ভাগত খোলা এই দোকানসমূহত তন্নতন্নকৈ পৰীক্ষা কৰিব লাগে আৰু কি কাৰণত
এই যুৱক যুৱতীসমূহে নিশাৰ ভাগত ইয়ালৈ ওলাই আহে আৰু বিশেষকৈ দেখা পাইছোঁ যে উজনি অসমৰ একাংশ যুৱক যুৱতী নিশাৰ ভাগত এই অঞ্চলসমূহত ভিৰ কৰে বিভিন্ন ধৰণৰ বাৰৰ পৰা আহে তেওঁলোকে অন্য ধৰণৰ সুৰাপান কৰি আহি পেলাই ইয়াত এটা পৰিৱেশ বিনষ্ট কৰে আৰু খুব কম বয়সীয়া একাংশ যুৱক যুৱতী হয়তো এইসকল কলেজ বা স্কুলত কলেজ বা ইউনিভাৰ্চিটিত পঢ়ি থকা যুৱক যুৱতী হয় তেওঁলোকে আহি এই নিশাৰ ভাগত প্ৰায় 1:30 বজালৈকে খুৰামত্ত অৱস্থাত গুৱাহাটীত ঘূৰি ফুৰে আৰু দুৰ্ঘটনা সংঘটিত কৰাৰ ক্ষেত্ৰতো এইসকল উদন্ত যুৱক যুৱতীৰ যথেষ্ট অৰিহণা আছে তেওঁলোকে গুৱাহাটীৰ ৰাজপথত তেওঁলোকৰ কাৰণে নিশাৰ ভাগত মানুহ খোজকাঢ়িব নোৱাৰে একাংশ অত্যন্ত কম বয়সীয়া যুৱক যুৱতীয়ে গাড়ী চলায় তেওঁলোকৰ লাইসেন্স আছে নাই সেইটো এটা ৰহস্যজনক কথা কিন্তু আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰিব লাগে আৰু দিছপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে কালি নিশা 1:30 বজালৈকে গণেশগুৰি উৰণ সেতুৰ তলত অভিযান চলিছে আৰু অভিযানত কেইবাজনো সুৰামত্ত চালকক আটক কৰিছে লগতে এই ৰাজপথৰ পদপথসমূহত আহি হোটেলত ভিৰ কৰা একাংশ উদন্ত যুৱক যুৱতীকো দিছপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু তদন্ত অব্যাহত ৰাখিছে কিন্তু মিনাল তালুকদাৰৰ নেতৃত্বত যিটো অভিযান চলিছে ডিসিপি মিনাল তালুকদাৰৰ নেতৃত্বত যিটো অভিযান চলিছে তাক সকলোৱে হলাক লৈছে আৰু সকলোৱে একেমুখে কৈছে প্ৰত্যেক দিনাখনে গণেশগুৰি উৰণ সেতুৰ তলত এনেকুৱা ধৰণৰ চেকিংৰ প্ৰয়োজন আছে কেৱল এদিন নহয় আৰু নিখাৰ ভাগত অলিগলিসমূহত এয়া ডিসিপি মিনাল ডেকা আছে তেওঁৰ নেতৃত্বত অভিযান চলিছিল আৰু যিসমূহ কাখৰ গলি আছে পঞ্জাবী গলি আছে লগতে আমাৰ যি হেঙৰাবাৰী যেটো কানেক্ট ৰোড আছে ৰাস্তা আছে সেই পদপথসমূহত নিখাৰ ভাগত একাংশ উদন্ত যুৱক যুৱতীৰ আড্ডা দেখা পোৱা যায় অটো ষ্টেণ্ডসমূহতো কিন্তু মুকলিকৈ সুৰাপান কৰি থকা বা ড্ৰাগছ বা গাঞ্জা লৈ থকা দেখিবলৈ পোৱা যায় সেই সকলৰ বিৰুদ্ধেও অতি শীঘ্ৰেই দিছপুৰ আৰক্ষীয়ে অভিযান চলাব বুলি ইতিমধ্যে কোৱা হৈছে আৰু দিছপুৰ আৰক্ষীয়ে অভিযানত এটা কথা স্পষ্ট হৈছে যে গণেশগুৰি অনৈতিক কাৰ্যকলাপৰ ঘাটিত পৰিণত হৈছে পূৰ্বে এই ক্ষেত্ৰত নাম আছিল পল্টন বজাৰ বাহিৰৰ পৰা অহা একাংশ দুষ্ট চক্ৰই বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ সংগঠিত কৰি আহিছিল কিন্তু এতিয়া শেহতীয়াকৈ গণেশগুৰি ঘাটি হৈছে একাংশ লোকৰ একাংশ দে ব্যৱসায়ী ঘাটত পৰিণত হৈছে আৰু প্ৰতিদিনেই এইদৰে দৰদাম চলে আৰু এই সকলৰ মূল চক্ৰটো ক'ৰ পৰা আছে বা এই ঘাটিটো কোনে চলাই আছে হেতু দিছপুৰ আৰক্ষী তদন্তত পোহৰ আহিব দিছপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত কৰক আৰু কালি দেখা পোৱা গ'ল যে অনৈতিক কাৰ্যত লিপ্ত হোৱা যুৱক যুৱতীৰ লগতে হেলমেট পৰিধান নকৰাৰ বিৰুদ্ধে অভিযান চলিল সুৰাপান কৰি অহা চালকৰ বিৰুদ্ধে অভিযান চলিল আৰু গণেশগুৰিৰ পৰা কিছুদিন পূৰ্বে অনৈতিক কাৰ্যকলাপত জড়িত হোৱা 18 গৰাকী যুৱক যুৱতীৰ লগতে তৃতীয় লিংগৰ লোকক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আটক কৰিছিল আৰু তাৰ পাছতো তেওঁলোকৰ ব্যৱসায় চলি গৈ আছে কালি নিখাৰ ভাগতো দেখা পোৱা গৈছে তেনে কিছুমান পৰিস্থিতি আৰু সেইসমূহ পৰিস্থিতি অতি শীঘ্ৰেই দিছপুৰ আৰক্ষীক দমন কৰিবলৈ দিছপুৰ আৰক্ষীক এইবোৰ কাৰ্যকলাপ কঠোৰ হাতেৰে বন্ধ কৰিবৰ কাৰণে স্থানীয় ৰাইজে দাবী জনাইছে আৰু দিছপুৰ আৰক্ষীৰ এই যি অভিযান চলিছে এই অভিযানক সকলোৱে একেমুখে ধন্যবাদ জ্ঞাপন কৰিছে ধন্যবাদ